নমস্কাৰ বন্ধুসকল, মই 1 বছৰত 5 লাখ টকা ইনকাম কৰি বুলি চেলেঞ্জ লৈছোঁ। তাৰে আজি তৃতীয় দিন। তো আজি মোৰ প্ৰথম কামটো হ'ল মই মোৰ আলু খেতিত ঔষধ দি দিম। আজি মই লাষ্ট ঔষধ দি দিম। ইয়াৰ পিছত আৰু আলু খেতিত ঔষধ নিদিওঁ। যিহেতু আজি লাষ্ট ঔষধ, ইয়াৰ পিছত আৰু ঔষধ নিদিওঁ। সেইকাৰণে সোনকালে গৈ আছোঁ ঔষধটো দিবলৈ। আৰু আমাৰ ইয়াতে ধান ৰোৱা ছিজনটো আহি গৈছে। সেইকাৰণে গোটেই মানুহ ব্যস্ত হৈ পৰিছে ধান খেতিত ধান লগাবলৈ, কঠীয়া লগাবলৈ। আৰু আমি গৈ আছোঁ আলু খেতিত ঔষধ দিবলৈ। আমিও ধান লগাইছোঁ, 3 বিঘামান ধান লগাইছোঁ। আমাৰ ধান লগোৱা শেষ হৈছে। সেইকাৰণে আজি ঔষধ দিবলৈ আহিছোঁ। ঔষধ দিবলৈ আহিতে চাওঁ যে আমাৰ ককাই পুখুৰীৰ পৰা মাছ মাৰি আছে। এই বগা বগা যিবিলাক দেখি আছে সেইবিলাক হৈছে জালৰ কি বুলি কয়, সেইটো তোৰ নেকি কিবা বুলি কয় এইটোৱে। আৰু চাওঁতে জালত মাছ এটা লাগিল, কিন্তু মোৰ ককা এইটো ধৰিবলৈ অলপ অসুবিধা পাইছে। যিহেতু ককাজনে এইবিলাক মাছ মৰা কাম নকৰে, সেইকাৰণে তেওঁ অলপ অসুবিধা পাইছে। আৰু আমি এইবিলাক চাই থাকিলে নহ'ব, আমি যিটো কামত আহিছোঁ সেইটো কামটো আমাৰ কৰিবই লাগিব। সেইকাৰণে আমি সেইবিলাক নাচাই আমি আমাৰ কামত ব্যস্ত হৈ পৰিলোঁ। আৰু ঔষধকেইটা পূৰা মিক্স কৰি তাৰপিছত আলু খেতিত দিয়া ষ্টাৰ্ট কৰি দিম। ঔষধকেইটা মিক্স কৰা হৈ গ'ল আৰু আমি এতিয়া ডামত পানী ভৰাই তাৰপিছত ঔষধ দিয়া আৰম্ভ কৰি দিম। ঔষধ দিয়া শেষ হ'লে আমি আৰু ঘৰত গুচি যাম। ৰোজাৰ দিন ইমান কষ্ট কৰিব মন নাযায়। ফাইনেলি মোৰ ঔষধ শেষ হৈ গ'ল আৰু ইহঁতে গোটেইকেইটা মোক এৰি ঘৰত গুচি গৈছে। মই অকলে ইয়াতে আছিলোঁ। মই আৰু ইয়াত গুচি যাম। মই ইয়াতে বহি নাথাকোঁ। ধন্যবাদ।